নমস্কাৰ বন্ধুসকল, পুনৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। খুব ধুনীয়া গাড়ী এখন সোমাইছে, এখন হেচবেক গাড়ী সোমাইছে, চাই লওক। সকলোৱে চিনি পায় টাটা টিয়াগো XT মডেল 2019 চনৰ মডেল, ফাৰ্ষ্ট অনাৰ গাড়ী A1 কণ্ডিশ্যন আছে। আপোনালোকে নিজে আহি ফিজিকেলি চালে গম পাব। তথাপিতো মই ভিডিঅ'ত ধুনীয়াকৈ দেখুৱাই দিছোঁ, চাই লওক। গাড়ী দেখিছে ক'তো স্ক্ৰেচ এটা নাই, দাগি দুগা নাই। টায়াৰ চাই লওক, 90% ওপৰত আছে। কালাৰটো খুব ধুনীয়া, যিজনে ৰাখিছে খুব ধুনীয়াকৈ ৰাখিছে। দেখিছে বেক চাইডো চাই লওক, XT মডেলটো। এইটো টায়াৰ চাই লওক, বেকৰ টায়াৰকেইটা মোটামুটি 90% ওপৰত আছে, একদম নতুন হৈ আছে। বাকী এইফালেও চাই লওক, ক'তো স্ক্ৰেচ এটা নাই, দেখিছে খুব ধুনীয়া হৈ আছে গাড়ী। আহক এইটো টায়াৰ চাই লওক, এইটো টায়াৰো মোটামুটি 80% ওপৰত আছে। লাইট গ্লাছ ক'তো ফটা চিটা নাই, দেখিছে একদম নিট এণ্ড ক্লিন হৈ আছে গাড়ী। ফ্ৰণ্ট চাইড চাই লওক, খুব ধুনীয়া কণ্ডিশ্যন আছে। আহক এবাৰ মই ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ। আপোনালোকে চাবিতে লগ আনলক পাই যাব, ৰিম'ট পাব। ইণ্টেৰিয়ৰ চাই লওক, চাউণ্ড ছিষ্টেম, AC, 4খন পাৱাৰ উইণ্ডো সকলো পাব। আৰু টাটা এনেও জানেই বিল্ড কোৱালিটি খুব ভাল। স্পীকাৰ প্ৰত্যেক দৰজাতে পাব, চাউণ্ড ছিষ্টেম ভাল, সম্পূৰ্ণ চিল আছে। চাওক, আমি চিলটো প্ৰত্যেক গাড়ী দেখুৱাই দিওঁ, যাতে আপোনালোকে ভিডিঅ' চাই গম পায় গাড়ী কেনেকুৱা কণ্ডিশ্যনত আছে। আহক এফালেও চাই লওক, চাওক সম্পূৰ্ণ চিল আছে। পাৱাৰ উইণ্ডো 4খনেই পাব, মই কৈছোঁ। স্পীকাৰ প্ৰত্যেকখন দৰজাতে আছে, চাউণ্ড ছিষ্টেম ভাল, ছিট কভাৰ লাগি আছে। স্পেচটো চাওক, স্পেচটো ভাল। প্ৰপাৰ 5 ছিটাৰ গাড়ী হয়, আৰু টাটা গাড়ীৰ ভিতৰত একদম ল' মেইনটেনেঞ্চ গাড়ী এখন। আহক এবাৰ মই ডিগ্ৰীটো দেখুৱাই দিছোঁ আপোনালোকক, চাই লওক সম্পূৰ্ণ চিল আছে। চাওক কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই। আপোনালোকে মেকানিক লৈ আহিব পাৰে বা নিজে ডিলাৰলি চেক কৰি ল'ব পাৰে, আমাৰ ক'বলগীয়া নাই। ইয়াত এখন ট্ৰে পাই যাব। চাওক স্পেয়াৰ আনটাচ, জেক ৰেঞ্চ সকলো পাব, আজিলৈকে স্পেয়াৰ ইউজ কৰাই নাই। আহক এইফালেও চাই ল'ব, সম্পূৰ্ণ চিল আছে। আহক এবাৰ ড্ৰাইভিং ছিটটো চাই লওক, 4খন পাৱাৰ উইণ্ডো পাই যাব। পুৰাভিং আপোনালোকে ইয়াতে এডজাষ্ট কৰিব পাৰিব। কিলোমিটাৰ চাই লওক, খুব কম চলিছে, 25,000 চাই দিছোঁ এবাৰ ৰ'ব, 25,600 চলি আছে। দেখিছে ব'লক এবাৰ মই ইঞ্জিনটো দেখুৱাই দিছোঁ। পেট্ৰল ভাৰ্চন হয়। চাওক ইঞ্জিনটো অলপ লেতেৰা হৈ আছে, গাড়ী সোমাইছেহে, অলপ আমি চফা কৰি দিম। এপন চাই লওক, সম্পূৰ্ণ চিল আছে। ABS পাই যাব, একদম দেখিছে কোনো খোলা মেলা হোৱা নাই। যেনেকৈ আছে তেনেকৈ আছে, নট এটা খোলা নাই। বেটেৰী গ্ৰীণ হৈ আছে, সম্পূৰ্ণ চিল আছে। চাওক বনেট, ইয়াত কোনো একো ধৰণৰ খোলা মেলা হোৱা নাই। আপোনালোকে মেকানিক লৈ আহিব পাৰে বা নিজেও নি ডিলাৰলৈ যদি চেক কৰি ল'ব পাৰে, আমাৰ প্ৰব্লেম নাই। আপোনালোকে যিমান দূৰ মন যায় টেষ্ট ড্ৰাইভ কৰি ল'ব। আমি গাড়ীখন দাম ৰাখিছোঁ 3,50,000 টকা। এইটো দামৰ ভিতৰতে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ, ভেলুৱেশ্যন সকলো সোমাই থাকিব। আপোনালোকে আহক, ফাইনেন্সৰ সুবিধা আছে। যদি চিভিল প্ৰফাইল খুব ভাল, তেনেহ'লে মোটামুটি আপোনালোকে 70-80,000 টকা ডাউন পে'মেণ্ট দিয়ক, বাকী আমি লোন উলিয়াই দিম। আমি যিমান পাৰোঁ আপোনালোকক লোনটো সৰকাৰী হ'লে চাম। খালি আপোনালোকৰ নিজৰ চিভিল প্ৰফাইল ভাল হ'ব লাগিব, টেক্স ফাইল থাকিব লাগিব, তেতিয়া কমতে ওলাই যাব। আপোনালোকে আহক, নিজে গাড়ীখন টেষ্ট ড্ৰাইভ কৰি চাওক, ডিলাৰ ভিজিট দিয়ক, গাড়ীখন চাওক ধুনীয়াকৈ, তেতিয়া গম পাব গাড়ী কেনেকুৱা কণ্ডিশ্যনত আছে। চাবি দুটাই পাই যাব, পেপাৰ আমি সকলো কৰিয়ে দিম। মই ক'লোৱে গাড়ীখন দাম আকৌ কৰি দিছোঁ মই 3,50,000 টকা। ইয়াত ফাইনেন্সো হৈ যাব। আপোনালোকে আহক, নিজে গাড়ীখন চাই লওক। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে, যদি গাড়ীখন ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানেই আছিল।